চলচ্চিত্ৰ নিৰ্মাণ সাহিত্য সৃষ্টি জুবিন গাৰ্গ অসমৰ কাৰণে যদিও অকল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষ তথা গোটেই পৃথিৱীতে তাৰ গান আৰু সুৰ বৈ গৈছে, কিন্তু এগৰাকী অসমীয়া গায়ক হিচাপে জুবিন গাৰ্গৰ যিটো গায়ক হিচাপে জন্ম বা প্ৰতিষ্ঠা, সেইটো বৰ বিৰল ঘটনা অসমীয়া সংগীত ক্ষেত্ৰত। আৰু অকল গানতে সীমাবদ্ধ নাথাকি জুবিনৰ কিছুমান চৰিত্ৰ বৈশিষ্ট্য আছিলে যে আন কাৰোবাক একেখন কান্ধতে হাত দি পেলাই আগুৱাই লৈ যাব পাৰি নেকি। সেই ক্ষেত্ৰত অসমীয়া চিনেমাৰ যিটো দুৰ্গতি, সেইটো জুবিনে নিজেও অনুভৱ কৰিছিলে। এটা সময়ত যিকোনো ছবিয়েই ফ্লপ হৈছিলে, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি একেবাৰে নষ্ট হৈ গৈছিলে। তাৰো বিভিন্ন কাৰণ আছে, কিন্তু সেই ইণ্ডাষ্ট্ৰি গঢ় লোৱাৰ ক্ষেত্ৰত জুবিনে কাকো কোনো ধৰণৰ পৰামৰ্শ দিয়া নাছিলে যে আচলতে আমি এইটো কৰিব লাগে সেইটো কৰিব লাগে। দিহা পৰামৰ্শ নিদি সি নিজে ইণ্ডাষ্ট্ৰিত প্ৰৱেশ কৰিছিলে। আৰু সেই ধৰণে চিনেমা কিমান ডাঙৰকৈ কৰিব পাৰি, কিমান ব্যয়বহুল, আৰু চিনেমা আচলতে কিমান ডাঙৰ এটা আৰ্ট ফৰ্ম, সেই ব্যাপক পৰিসৰত সি চিনেমা নিজে প্ৰযোজনা কৰি নিজে অভিনয় কৰি পেলাই সি দেখুৱালে। সি আমাৰ সাধাৰণতে ইণ্ডিয়ান চিনেমাৰ যিসকল হিৰো, তথাকথিত হিৰো কওঁ, আমাৰ মেইন ষ্ট্ৰীম চিনেমাবিলাকৰ, সেইসকল যিমান ধুনীয়া দেখনীয়া আৰু ওখ পাখ, জুবিনৰ তেনেকুৱা চেহেৰা নাই, মোৰ দৰে ক্ষীণমিন ল'ৰা এটা, কিন্তু সি তাক মানুহে গ্ৰহণ কৰিলে। এগৰাকী গায়কৰ ইমান জনপ্ৰিয়তা, এইটো মাইকেল জেকচন সকলৰ আছিল, সেইটো বেলেগ কথা, কিন্তু অসমৰ নিচিনা এখন প্ৰত্যন্ত অঞ্চল বুলি ক'ব লাগিব, তাত জুবিনক, গায়ক জুবিনটোকে চাবলৈ হ'লেও মানুহে চিনেমাত হিলদোল ভাঙি যাবলৈ ল'লে। আৰু তাৰ শেহতীয়া প্ৰমাণ ৰৈ ৰৈ বিনালেখনত সি যিটো প্ৰতিষ্ঠা দেখুৱাই গ'ল অসমীয়া চিনেমাৰ। গতিকে এতিয়াৰ ছবি পৰিচালকসকল বা আমাৰ যিসকল ডাঙৰ ডাঙৰ তাৰকা আছে অসমীয়া চিনেমাৰ, তেওঁলোকেও দৰ্শক বিচাৰে, কিন্তু জুবিন দৰ্শকৰ মাজলৈ যায়। এওঁলোক দৰ্শকৰ মাজত দৰ্শকৰ লগত কানেক্ট কৰিব পৰা ধৰণৰ নহয়, এটা দূৰত্বত থাকে আমাৰ হিৰোসকল। তেওঁলোকে সেই অহংকাৰ নিজেই শূন্য কৰি পেলাই জুবিনৰ পথ ল'ব লাগে। ৰাইজত যদি আজি বান সমস্যাৰ সন্মুখত যদি ৰাইজৰ ওচৰত মই থিয় নহওঁ, তাৰ পিছৰ সপ্তাহত মোৰ ছবিখন ৰিলিজ হোৱা চাবলৈ মোৰ অধিকাৰ আছে জানো? আমাৰ শিল্পীসকল যিসকলে চিনেমা কৰিয়েই খায় বা নাটক কৰি খায়, তেওঁলোকৰো দৰ্শক মানে ৰাইজৰ প্ৰতি এটা কৰ্তব্য থাকে। আৰু সেই দিশত খুব সচেতনভাৱে জুবিন ৰাইজৰ লগত সদায় আছিলে। সেইকাৰণে জুবিন মৃত্যুৰ পিছতো আজিও জুবিন গাৰ্গৰ চৰ্চা হৈ আছে গোটেই সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষত। জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাওঁ। আৰু মোৰ সৌভাগ্য হৈছিলে জুবিনক মই তাৰ প্ৰথম এলবামটোৰ পৰাই মই লগ পাইছিলোঁ 1983 চনত অনামিকাৰ জৰিয়তে। তাৰপিছত বিচিত্ৰ ধৰণৰ অভিজ্ঞতা কিছুমান তাৰ লগত হৈছে, সেইখিনি ক'লে দীঘলীয়া হ'ব, কিন্তু সি খুব অসময়ত আমাৰ মাজৰ পৰা গুচি গ'ল। এইটোৱে অসমীয়া সংগীত, অসমীয়া চিনেমা, এই দুটা মাধ্যমত এটা আমাৰ কাৰণে চূড়ান্ত দুৰ্ভাগ্যজনক ঘটনা, এই দুটা ইণ্ডাষ্ট্ৰিৰ কাৰণে। আৰু অকল ইমানেই নহয়, খেলা ধূলাৰ প্ৰতিও ফুটবল, আমাৰ মানুহে ক্ৰিকেটৰ মোহত পৰি ফুটবল বাদ দি দিছিলে। সেই গোটেই বিভিন্ন ঠাইত গৈ নিজে ফুটবল খেলি নতুন চাম এটা আকৌ জন্ম দিছিলে ফুটবল প্ৰেমী। গতিকে সেইখিনি মনত পৰোঁ, তাক এতিয়াও মিছ কৰোঁ।